এই বাজেটৰ বিষয়ে মই সঁচাকৈ সৌভাগ্যশালী যে মই পঞ্চমখন বিত্তমন্ত্ৰী হিচাপে ক্ৰমাগতভাৱে বাজেট দিবলৈ এক সন্মান পালোঁ আৰু সেই সন্মান মোৰ কোনো ব্যক্তিগত সন্মান নহয় আৰু সেই সন্মান গোটেই ৰাজ্যখনৰ সকলো নাৰী জাতিৰ প্ৰতি সন্মান বুলি মই অতি বিনম্ৰতাৰে সেই সন্মান গ্ৰহণ কৰিছোঁ। এতিয়া মূল কথালৈ গৈছোঁ। উপাধ্যক্ষ মহোদয়, ইয়াত বহুতো কথা বা প্ৰশ্নৰ অৱতাৰণা হৈছে। মই বাজেট এখনৰ মূল বিষয়টোলৈ কৈছোঁ যে বাজেটখন আমি যেতিয়া প্ৰস্তুত কৰোঁ আমি তাৰ প্ৰিন্সিপলটো কি সেইখিনিৰ ওপৰতে মই প্ৰথমে কৈছোঁ যে বিভিন্ন সদস্যবিলাকে কৈছে যে এইবাৰ মই বাজেটখন দিছোঁ যে ইয়াৰ মূল পুঁজিটো হৈছে বাজেটৰ 1,55,428.75 কোটি আৰু ইয়াত আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ ৰাখিছোঁ 1,17,225.96 কোটি আৰু ইয়াত কেপিটেল এক্সপেণ্ডিচাৰ আমি ৰাখিছোঁ 38,759.18 কোটি। আৰু মূল প্ৰশ্নটো আহিল যে এই পুঁজিখিনি ক'ৰ পৰা আহিব। এই পুঁজিখিনিৰ কিমান শতাংশ আমি পুঁজি ক'ৰ পৰা আহিছে বাজেটৰ পিছফালে আমি স্পষ্টভাৱে দিছোঁ। গতিকে ইয়ে কি সূচাইছে যে মোৰ বাজেটখন ট্ৰান্সপাৰেণ্টলি আমি পুঁজি ক'ৰ পৰা আহৰণ কৰিম, কেনেধৰণে খৰচ কৰিম, গোটেই কথাখিনি উপাধ্যক্ষ মহোদয় মই বিস্তৃতভাৱে দিছোঁ। এতিয়া আপোনালোকে চাওক যে ষ্টেট টেক্স ৰেভিনিউ মই কিমান দিছোঁ 22.40%, নন টেক্স ৰেভিনিউ দিছোঁ 5.38%, শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ মই দিলোঁ 28.63%। এতিয়া এই দুটা কথাতে আহিল উপাধ্যক্ষ মহোদয়। বহু মাননীয় সদস্যই কৈছে যে আমাৰ নিজা উৎপাদন ষ্টেট অন ৰেভিনিউ মাত্ৰ 28%। এইটো নহয় উপাধ্যক্ষ মহোদয়। আমাৰ পুঁজি কিমান যে শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ আমাৰতো প্ৰাপ্য। আজি আমাৰ নিজা পুঁজি হেতু শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছত কি কি থাকে বাইদেউ, শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছত কি কি থাকে আমাৰ নিজৰ পুঁজি বুলি অখিল গগৈ ডাঙৰীয়া ৰিপ্লাই দিয়াৰ টেক্সেছৰ পইচাটো কি কি হিতানৰ পৰা ৰিপ্লাই দিয়াৰ পিছত যদি কিবা থাকে আপুনি ক'ব। উপাধ্যক্ষ মহোদয়, মই যেতিয়া কথা পাতিছোঁ তেখেতৰ কথা বক্তব্য মই সুন্দৰকৈ শুনি আছোঁ। মই ইয়াত 4 ঘণ্টা বহি আছোঁ। উপাধ্যক্ষ মহোদয়, মোৰ কথাখিনি ক'বলৈ দিয়ক। শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ, অন টেক্স ৰেভিনিউ, নন টেক্স আৰু টেক্স মিলি আমাৰ 57.63%। এই পুঁজিখিনি কোনে দিয়ে? শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সে আমাৰ ইয়াৰ পৰাই লৈ যায় আৰু সেই পুঁজিখিনি আমি ঘূৰাই পাওঁ আৰু সেই পুঁজিখিনি অনাৰ কিন্তু যিটো কৃতিত্ব সেইখিনি ৰাজ্য চৰকাৰে পাব লাগিব। এইকাৰণে পাব লাগিব যে আগতে উপাধ্যক্ষ মহোদয় এই সদনত মই বহুবাৰ বহিছোঁ, বাজেট মই নিজে দেখিছোঁ উপাধ্যক্ষ মহোদয়। এই পুঁজিবিলাক কেন্দ্ৰীয় চৰকাৰৰ পৰা আনিব নোৱাৰে। কাৰণবিলাক কি যে শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ কেনেদৰে দিয়ে উপাধ্যক্ষ মহোদয় মই আপোনাক দেখুৱাইছোঁ। শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ উপাধ্যক্ষ মহোদয় ইয়াত যিটো ডিভলিউশ্যন গ্ৰাণ্ট কৰে কেনেধৰণে কৰে মই 3টা বছৰ মই কিমান গ্ৰাণ্ট হৈছে সেই কথাখিনি ফাইনেন্স কমিশ্যনৰ ৰিকমেণ্ডেশ্যন কিমান এমাউণ্ট আৰু গভৰ্ণমেণ্ট অফ আছামে কিমান পাইছিল মই সেইটো কৈছোঁ। 2013-14 ইয়াত ফাইনেন্স কমিশ্যনে ৰিকমেণ্ডেশ্যন কৰিছিলে 12,072 কোটি টকা। পালোঁ কিমান আমি পালোঁ 11,500 কোটি টকা। 14-15 ৰিকমেণ্ডেশ্যন আছিল 14,200 টকা। পালোঁ কিমান 12,000। 15-16 ৰিকমেণ্ডেশ্যন আছিল 19,000। পালোঁ কিমান 16,000। এতিয়া আপুনি আহক 21-22 বৰ্ষলৈ। 21-22 বৰ্ষত আপুনি চাব যে ৰিকমেণ্ডেশ্যন কিমান আছিলে 20,000। পালোঁ কিমান 28,151 টকা। 22-23 বৰ্ষত ৰিকমেণ্ডেশ্যন চাওক উপাধ্যক্ষ মহোদয় 22,917 কোটি টকা। আমি পালোঁ কিমান একচুৱেল ৰিচিপ্ট কিমান 29,694 টকা। ডিফাৰেঞ্চ কিমান উপাধ্যক্ষ মহোদয় চাওক। 23-24 বৰ্ষত আপোনাৰ ৰিকমেণ্ডেশ্যন আছিল ফাইনেন্স কমিশ্যনৰ 25,787 কোটি টকা। পালোঁ কিমান 35,331। এইবাৰ উপাধ্যক্ষ মহোদয় 24-25 বৰ্ষত ৰিকমেণ্ডেশ্যন কিমান আছিলে 29,296 কোটি টকা। পালোঁ কিমান 40,254 কোটি টকা। এইবাৰ আমাৰ 25-26ত ফাইনেন্স কমিশ্যনৰ ৰিকমেণ্ডেশ্যন কিমান আছিলে 33,551 কোটি টকা। কিন্তু বাজেটিং কিমান কৰিলে তেওঁলোকে এইবাৰ ইউনিয়ন বাজেটত এল'কেশ্যন কিমান বঢ়ালে সেইটো বঢ়ালে 44,494 কোটি। এইটোৱে হৈছে ৰাজনৈতিক সদিচ্ছা। কেতিয়াবা কোৱা হয় উপাধ্যক্ষ মহোদয় এই পুঁজিখিনি আৰু আমাৰ নিজৰ কৃতিত্ব আছে উপাধ্যক্ষ মহোদয়
দিনে ৰাতি 24/7 ৰাজ্যখনে কাম কৰাৰ কাৰণে এইবাৰ মই মোৰ বাজেটৰ প্ৰথমতে মই লিখিছোঁ উপাধ্যক্ষ মহোদয় যে আমি 18,500 কোটি টকা এজ এ মানে আমাৰ ষ্টেটৰ স্পেচিয়েল গ্ৰাণ্ট হিচাপে আমি অসমীয়া পাবৰ কাৰণে সক্ষম হৈছোঁ তো এইখিনি কৰাৰ কাৰণে পইচা এনেই নাহে উপাধ্যক্ষ মহোদয় আজি যে আমি বাজেটখন মই দেখুৱাইছোঁ যে 41,000 কোটি টকাৰ পৰা আজি যে আহি আমি যে 1 লাখ আমি কৈছোঁ যে 43,000 কোটি টকা খৰচ কৰিব পাৰিম ৰোম ৱাজ নট বিল্ট ইন এ ডে ইয়াৰ কাৰণে উপাধ্যক্ষ মহোদয় আমি প্ৰত্যেকটো সময় আমি কাম কৰিছোঁ উপাধ্যক্ষ মহোদয় আৰু কাম কৰাৰ কাৰণে অসমত কৰ্ম সংস্কৃতি হৈছে আজি জাকিৰ হুছেইন চুক্তা ডাঙৰীয়াই কৈছে যে কৰ্ম সংস্কৃতি হয় মই লিখিছোঁ বাজেটত যে এটা অসমৰ সময় আছিল য'ত কৰ্ম সংস্কৃতিৰ আমাৰ অৱক্ষয় ঘটিছিল আৰু তাৰ ফলস্বৰূপে কোভিডৰ নিচিনা এটা সময় আমি পাৰ কৰিলোঁ আজি স্বাধীনতাৰ ৭৫ বছৰ পাৰ হ'ল উপাধ্যক্ষ মহোদয় আজি স্বাধীনতাৰ অমৃতকালত উপনীত হৈছোঁ আৰু সেইকাৰণেহে যোৱা ৯টা বছৰৰ পিছত মই আজি 1,55,00,000 টকাৰ বাজেট দিবলৈ ইয়াত সক্ষম হৈছোঁ আজি আত্মপত্ৰৰে উপাধ্যক্ষ মহোদয় মই কৈছোঁ এখন আত্মনিৰ্ভৰশীল অসম এখন বিকশিত অসম এখন সংস্কৃতিবান অসম এখন কৰ্ম সংস্কৃতিৰে ভৰা অসম তৈয়াৰ কৰিবৰ কাৰণে এই বাজেটখন আমি প্ৰস্তুত কৰিছোঁ ইয়াৰ লক্ষ্য সুনিশ্চিত উপাধ্যক্ষ মহোদয় যে আমি লক্ষ্যত উপনীত হ'ব লাগিব আজি অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি শুনিব আপুনি বহুত জুনিয়ৰ প্ৰথমবাৰৰ কাৰণে আহিছে বহুত শিকিব লগা আছে হয় নাই মইতো আপোনাৰ জ্যেষ্ঠ ভগ্নী আপুনি গোলাঘাটৰ জোৱাই মই সদায় মৰম কৰোঁ আপোনাক গতিকে সেই ভগ্নী মই বাজেটখন প্ৰথমতে কি ক'লোঁ যে প্ৰথম বাজেট দিওঁতে কি কৈছোঁ যে মাতৃৰ মমতাময়ী অন্তৰেৰে মই এখন বাজেট দিছোঁ আৰু এইখন বাজেট মই কি কৈছোঁ যে প্ৰাপ্তিৰে মই এইখন বাজেট দিছোঁ যে যোৱা 4টা বছৰ মোৰ যি ৰাজনৈতিক অভিজ্ঞতা হ'ল বিত্তমন্ত্ৰী হিচাপে সেই অভিজ্ঞতাৰহে মই আপোনাক এইখিনি কথা কৈছোঁ তথ্য আছে মোৰ হাতত গোটেইখিনি তথ্য আছে আপুনি যিখিনি কথা কৈছে সেইখিনি কথাই আপুনি বেলেগ ধৰণে কৈছে আৰু সঁচাটো মই বেলেগ ধৰণে ক'ব লাগিব কাৰণ যেতিয়া এখন ৰাজ্য চলাব লাগে ৰাজ্য চলালে ইয়াত কিছুমান ইয়াত স্থিত থাকে সেইমতে কাম হ'ব লাগে আপুনি ঋণৰ কথা যিখিনি কৈছে ৰাজ্য পৰিচালনা কৰিবৰ কাৰণে কেনেধৰণে আগবাঢ়ি যায় সকলোখিনি ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি মোৰ বাজেটখন প্লেচে কৰিছোঁ মই দেখুৱালে যে 77% ক'ৰ পৰা আহিব ফাইনেন্স কমিছনৰ গান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি এছিষ্টেঞ্চ সকলোখিনি লাগিব কাৰণ আজিতো আমি একেদিনে অসমখন গঢ়িব নোৱাৰোঁ আপুনি নিজেও জানে যে একেদিনে অসম গঢ়িব পাৰে নেকি 41,000 crores এক্সপেণ্ডিচাৰৰ পৰা আজি যদি 1 লাখ কোটি টকা অসমে খৰচ কৰিছে এইটো আপুনি কৃতজ্ঞতা ভাল কৰিছোঁ বুলি আপুনি নক'ব পাৰে কিন্তু অসমৰ মানুহে কিন্তু সেই স্বীকৃতি আমাক প্ৰদান কৰিছে গতিকে সেইখিনি কথাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে মই উপাধ্যক্ষ মহোদয় এই কথাখিনি কৈছোঁ যে আমি ডেপ GSDP ৰেচিঅ' সম্পূৰ্ণ মেইনটেইন কৰিছোঁ আপুনি ক'ৰ পৰা বেলেগ এটা 50% কৈছে মই নাজানো মই যিটো ডেপ GSDP ৰেচিঅ' আমাক কয় সেই ডেপ GSDP ৰেচিঅ' আমি প্ৰপাৰলি মেইনটেইন সেইটো বাইদেউ মই যিটো কৈছোঁ এইটো কনষ্টেণ্ট প্ৰাইচত আপুনি যিটো কৈছে কাৰেণ্ট প্ৰাইচত ডেপ GSDP আমি মেইনটেইন কৰি আছোঁ অসম একেখিনি ডেপ GSDP অসমবৰ্ষৰ ভাৰতবৰ্ষৰ বাহিৰৰ ৰাজ্যবিলাকো মেইনটেইন কৰি থাকে আৰু সেই আৰু এবাৰ বাজেটত মই কাগজ দিছোঁ তুলনামূলকভাৱে আমি সকলো ডেপ GSDP ৰেচিঅ' মেইনটেইন কৰিছোঁ ৰিচিভ এক্সপেণ্ডিচাৰ যিটো পাৰ্চেণ্টেজ মেইনটেইন কৰিব লাগে সেইটোও আমি কৈছোঁ সকলো পেৰামিটাৰৰ ভিতৰত আমি ৰাজ্যখন আছোঁ সম্পূৰ্ণ স্পষ্টতাৰে মই সেইখিনি কথা অধ্যক্ষ মহোদয় আপোনাক কৈছোঁ এতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰলৈ মই আহিছোঁ যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ আমি কেপিটেল এক্সপেণ্ডিচাৰ আহোঁ কিমান টকা মই ক'লোঁ 2,900 পৰা কিমান আহি পালোঁহি আমি জাৰ্ণি কিমান আছিলে 2,900 crores এতিয়া মই আপোনাক কিমান বুলি কৈছোঁ 25,000 crores কিমান গুণ উপাধ্যক্ষ মহোদয় আপুনি চাওক 8 গুণ জাম্প 8 টাইমছ আমি জাম্প কৰিছোঁ গতিকে এইটো সহজ কথা নহয় আজি অসমৰ নিচিনা এখন ৰাজ্য আগতে আমি কৈছোঁ বহুত আলোচনা হৈছে ইয়াতে যে আমি ইয়াৰ অসমৰ কেনেকৈ অগ্ৰগতি কৰিব পাৰোঁ অৰ্থনৈতিকভাৱে এখন শক্তিশালী অসম তৈয়াৰ কৰিব পাৰোঁ আমি সকলো তাত একমত আমি কাৰো দ্বিমত নাই আমি ৰুলিং অপজিশ্যন সকলোৱে ইয়াত বহিছোঁ এইকাৰণে বহিছোঁ যে অসমখন শক্তিশালী অসম তৈয়াৰ কৰিব লাগে আৰু সেই অসমৰ নিৰ্মাণৰ আমি অংশীদাৰ সকলো হ'ব লাগে মই সেই চিন্তাধাৰাৰে আপোনাক আহ্বান জনাইছোঁ কথাখিনি সঁচা তথ্যটো আপোনালোকক কৈছোঁ যে 3,000 কোটি টকাৰ পৰা আজি 25,000 কোটি টকা অসমৰ নিচিনা এখন মজলীয়া দেশৰ ৰাজ্যই জাম কৰাটো সহজ কথা নহয় মই প্ৰথমবাৰ যেতিয়া বিত্তমন্ত্ৰী আসনত বাকী ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীৰ ওচৰত বহিছিলোঁ মোৰ যেতিয়া কিমান খৰচ তেতিয়া ক'বলৈ অলপ বেয়া লাগিছিল অন্ধ্ৰপ্ৰদেশৰ ওচৰত যেতিয়া এই হিচাপে A4 আসামত মই বহোঁ তেতিয়া মোৰ বেয়া লাগে কিন্তু আজি যেতিয়া মই
মানে GST মিটিঙত গৈছো যেতিয়া মই গৌৰৱেৰে কৈছো মাই বাজেট ইজ 1,55,000 crore তেতিয়া মই এটা গৌৰৱেৰে কৈছো সেইটোৱে কথা আজি প্ৰথমবাৰৰ বাবে অধ্যক্ষ মহোদয় অসমে মূল খুটিলে আহিছে মানে কম্পিটিশনৰ মুজত আহিছে ভাৰতবৰ্ষৰ 28খন ৰাজ্য আছে 28খন ৰাজ্যৰ মাজত আজি অসমে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে এটা A for Apple নহয় A for আসাম হ'বলৈ আমি আগবাঢ়ি গৈছো উপাধ্যক্ষ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই প্ৰথমতে কিয় মই তেওঁ মানে ব্যক্তিগতভাৱে নহয় আমি ৰাইজৰ ফালৰ হৈ আমি তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো তেখেতৰ সদিচ্ছা আছে আজি প্ৰধানমন্ত্ৰী আজি দেশৰ প্ৰধানমন্ত্ৰী তেখেতে চাইছে যে মই কৈছোৱে যে অসম আমাৰ ৰূপহী গুণৰ উন্নয় কে ভাৰতৰে পূৰ্বৰ সূৰ্য উঠা দে মোৰ পূৰ্বৰ দুখত অসমী আই মই গুণ শেষ কৰিব নোৱাৰো উপাধ্যক্ষ মহোদয় মোৰ অন্তৰে অন্তৰে অসমী আই জাগ্ৰত হৈ আছে মই নিজে এগৰাকী মহিলা মই মাতৃ গতিকে সেই কাৰণে অসমীয়াৰ মই গুণ শেষ কৰিব নোৱাৰো সেই কাৰণে সেই বাজেটত অসমীয়া আইক আমি কেনেকৈ আগবঢ়াই লৈ যাম সেইখিনি কথা দিনে ৰাতি আমি সকলোৱে চিন্তা কৰিছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মই কালি দিনাখন আপোনালোকে দেখিছে মই অন্তৰ উজাৰি দিম অসমীয়াই কিমান দিব লাগে সেইখিনি কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিলো অসমখনক আগুৱাই লৈ যাব লাগে সামাজিকভাৱে আগুৱাই লৈ যাব লাগে সকলো দিশত অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব লাগে ইমান সহজ কথা নহয় আপুনি যিমান তালিকা গঠিল কৰিলে কিছুমান হয়তো বাজেটখন আপুনি ভালকৈ পঢ়া নাই বহুখিনি ইয়াত সোমাই আছে গতিকে এই কাৰণে কৈছো যে অসমখনক আমি সকলো দৃষ্টিভংগীৰে চাব লাগিব এখন হলিষ্টিক আসাম আগবাঢ়ি যোৱা অসম হ'ব লাগিলে সকলো দিশ ইয়াৰ মানুহৰ 3,12 লাখ মানুহৰ মনৰ কথা ক'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কাৰণে কৈছে এখন আত্মা থকা অসম কৰিব লাগে যে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ অসম নহয় এই অসমখনক এখন বিকশিত অসম কৰিব লাগিলে মানুহৰ মানৰ দুখ সুখ সকলো বুজিব লাগিব কালি বিৰোধী দলৰ দলপতি ডাঙৰীয়াই কথা এটা কৈছে মই সেইটো কথা নকওঁ যে মজুৰি কিমান পাইছে আজি চাহ জনগোষ্ঠীৰ মানুহসকলে আজি তেখেতসকলে নিজৰ বায়ু পানী অসমৰ গ্ৰহণ কৰি নিজৰ দেহৰ তেজ পানী কৰি এই অসমী আইক আজি অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে সেই চাহৰ আজি 200 বছৰ হৈছে সেই 200 বছৰীয়া চাহৰ সেই গৌৰৱময় মুহূৰ্তত আমি তেওঁলোকক বিনম্ৰভাৱে কৃতজ্ঞতা জনাইছো অধ্যক্ষ মহোদয় তাৰ বাহিৰে একো নহয় আমাৰ ধৃষ্টতা আছে নেকি এই চাহ জনগোষ্ঠীৰ লোকসকলৰ ওপৰত আমি তেওঁলোকৰ এই গৌৰৱৰ মুহূৰ্তত আমি তেওঁলোকৰ ওচৰত থিয় হৈছো কালি টিভিৰ পৰ্দাত বহুতে সুধিছে যে আপোনালোকৰ কেনেকুৱা লাগিছে তেতিয়া কৈছে যে আমাক কিবা এটা দিছে আমি ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা ল'ব পাৰিম এই অনুভূতি বুজিবলৈ চেষ্টা কৰক আজি এই অনুভূতিবিলাক মানুহৰ নুবুজাৰ কাৰণে অধ্যক্ষ মহোদয় আমাৰ মাজত ইমান শতিকা জোৰা গেপৰ সৃষ্টি হৈছে চাহ জনগোষ্ঠীৰ লোকসকলৰ কথা মই ক'বলৈ যাওঁতে মই নিজে এগৰাকী আমাৰ বিধায়কৰ সমষ্টিত চাহ জনগোষ্ঠীৰ মানুহ এলেকাবিলাক আমাৰ আছে চাহ বাগানবিলাকৰ এলেকাৰ উন্নয়ন বছৰ বছৰ ধৰি আজি অৱহেলিত হৈ আছিল আজি বিগত সময়ছোৱা আপোনালোকে চাওক যে চাহ বাগানবিলাকত কিমান উন্নয়ন সম্ভৱ হৈছে আমাৰ বিধায়কবিলাকে আজি মুখেৰে কৈছে মই বাজেটত ক'ব নালাগে প্ৰত্যেকটো আঁচনি চাহ বাগিচাবিলাকত আজি এটা নতুন পৰিৱেশ সৃষ্টি হৈছে চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিছে ঝুময় বিনন্দিনী আমি বহুতে ঝুমুৰ কৰি থাকো তেওঁলোকে আমাক কয় ঝুমুৰ নহয় ঝুময়ৰ আজি বিহু বিনন্দিয়া পাছে পাছে কোন হাতখন আগবঢ়াইছে ডাঙৰ ভনীয়ে সৰু ভনীলে যে ঝুমুৰ বিনন্দিনী তুমিও আহা একেলগে সেই যে আমাৰ পাৰস্পৰিক যিটো আমাৰ মাজৰ শ্ৰদ্ধা আমাৰ সম্প্ৰীতি এটা বড়ো ভাই ভনীসকলৰে এইখন চৰকাৰে হাত আগবঢ়াই দিছে অধ্যক্ষ মহোদয় যে শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব লাগে আজি এটা সময়ত মনৰ মাজত অতি দীঘলীয়া গেপ আছিল বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আজি বিটিআৰ কাৰ্বি আংলং NC হিলছ এইবিলাক কি কাৰণে সৃষ্টি হৈছিল অধ্যক্ষ মহোদয় আমি মানুহৰ মনৰ কথা শুনিব নোখোজা কাৰণে আজি এইবিলাক অৱস্থাৰ সৃষ্টি হৈছে বাইদেউ ফিস্কেল ডেফিচিটটো কেলে বেছি হৈ গ'ল শান্তি আহিছে বাইদেউ ফিস্কেল ডেফিচিটটো সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়া টাৰ্গেটতকৈ বেলেগ কেলে বেছি হ'ল বাইদেউ আগতে ৰিপ্লাইটো দিবলৈ দিয়া ফিস্কেল ডেফিচিটটো বেলেগ কথা দিবলৈ দিয়া আমাক বাজেটৰ বিষয়ে কওক আপুনি ফিস্কেল ডেফিচিট কেলে বাঢ়ি গ'ল বাইদেউ অধ্যক্ষ মহোদয় অসমত আজি বাজেটে প্ৰগতি আহিছে আৰু প্ৰগতিৰ কাৰণে ঠিকই আছে এইটো বাজেটে কৰিব পাৰিছো মোৰ বাজেটখনত আপোনালোকে দেখিছে যে এটা কথা অধ্যক্ষ মহোদয় মই দেখি আছো যে বহুতো সদস্যই কৈছে যে বাজেটখনত পইচা আমি কমকৈ ৰাখিছো যোৱাবাৰ আৰিৰ কাৰণে কিন্তু বাজেট এষ্টিমেশ্যন যেতিয়া কৰোঁ তাত আমি এই বছৰত আমাৰ ৰিচোৰ্চ মেপিংটো চাই এষ্টিমেশ্যন কৰোঁ
আৰু যেতিয়া সময়ে সময়ে বিভিন্ন ধৰণৰ পুঁজি আমাৰ হয়তো আমি সেই এষ্টিমেট বাজেট ইজ নাথিং বাট এন এষ্টিমেট আজি মই 200 টকা ধাৰ্য কৰিছোঁ মোৰ টেক্স কালেকশ্যন তাত বেছিকৈ বাঢ়িছে কেন্দ্ৰীয় চৰকাৰে যিটো অংশ আমাক ৰাখিছে সেইটো 11,000 কোটি টকা মোক বেছিকৈ দিলে গতিকে আৰি বি লগত বি কম্পেয়াৰ আপুনি কৰিব আৰিৰ লগত আপোনালোকে আৰি কম্পেয়াৰ কৰিব আৰু যোৱাবাৰ যিখন মই বাজেট দিছিলোঁ আপোনালোকে এবাৰ দেখিলে যে প্ৰথম বি পিছত মোৰ যিখন আৰি হ'ল তাত 1,68,000 কোটি টকা হৈছে আৰু সমানুপাতিকভাৱে এইবাৰৰ যিখন মই বাজেট দাখিল কৰিছোঁ এই বাজেটখনো আমি যেতিয়া সাপ্লিমেণ্টাৰী ডিমাণ্ড দিম তেতিয়ালৈকে বিভাগবিলাকৰ বিভিন্ন ধৰণৰ ডিমাণ্ড আহিব সেই বাজেটখনৰ পুঁজি ডেফিনেটলি বৃদ্ধি হ'ব আৰু আমি আশা কৰিছোঁ যে এই বাজেটখনৰ আৰু অন্তত 20-25,000 কোটি পিছৰে বৃদ্ধি হ'ব পাৰে আৰু এল'কেশ্যনটো ইজ এ ডাইনামিক আজি বিভিন্ন ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ কিছুমান আঁচনি পইচা আহি যায় আৰু ডিপাৰ্টমেণ্টবিলাকৰ আমাৰ আপোনালোকে জানে যে এটা কণ্টিজেঞ্চি ফাণ্ড থাকে সেই কণ্টিজেঞ্চি পুঁজিটো মই যোৱাবাৰ 8,000 কোটি টকালৈ বৃদ্ধি কৰিছিলোঁ এইবাৰ 8,000 কোটি টকা নাই যিটো নৰ্মেল মোৰ 2,000 ক্ৰ'ৰ্ছৰ মোৰ কণ্টিজেঞ্চি ফাণ্ড আছে সেইটোৱে মই ৰাখিছোঁ যদি প্ৰয়োজনীয়তা হয় সেইটো কণ্টিজেঞ্চি ফাণ্ডটো মোৰ বাঢ়িব আৰু ডিপাৰ্টমেণ্টবিলাকে যেতিয়া তেওঁলোকৰ আঁচনিৰ বাবে পুঁজি ধনৰ প্ৰয়োজন হ'ব এই কণ্টিজেঞ্চি ফাণ্ডৰ পৰা তেওঁলোকে সেই পুঁজি ব্যৱহাৰ কৰিব পাৰিব ইয়াত কোনো আমি স্পেচিফিকেলি কাৰো আমি উদ্দেশ্য প্ৰণীতভাৱে বাজেট কাট কৰা নাই ইয়াত আমি যিমানখিনি পুঁজি দিব লাগে দিছোঁ পৰৱৰ্তী পৰ্যায়ত যদি আমি পুঁজি ব্যৱহাৰ কৰিব লাগে অতিৰিক্তভাৱে সেইখিনি আমি পুঁজি গ্ৰহণ কৰিম কিন্তু এটা কথা আপোনালোকে চাব যে ইমান দিন আমি যিটো ৰেভিনিউ আমি এক্সপেণ্ডিচাৰ বুলি কওঁ সেই ৰেভিনিউ এক্সপেণ্ডিচাৰ আমি কিহত খৰচ কৰিছোঁ সেইটো আপোনালোকে চাওক যে স্কুল এডুকেশ্যন বহুতো আমাৰ সদস্যই কৈছে স্কুটি কিয় দিব লাগে চাইকেল কিয় দিব লাগে আজি আমি যিসকলে সামৰ্থ্যৱান আমাৰ ল'ৰা ছোৱালীয়ে স্কুটি আছে আমাৰ গাড়ী আছে আমাৰ যিসকল দৰিদ্ৰ ল'ৰা ছোৱালী তেওঁলোকক স্কুটি দিয়াৰ প্ৰয়োজনীয়তা আছে কাৰণে চৰকাৰে স্কুটি দিছে যাৰ ফলস্বৰূপে ছোৱালীগৰাকীৰ হয়তো সময়ৰ ডিষ্টেঞ্চটো কমি গৈছে আৰু ভালভাৱে শিক্ষা লাভ কৰিব পাৰিছে আজি হেল্থত আপোনালোকে চাওক যে যিমানখিনি এক্সপেণ্ডিচাৰ কৰিছোঁ ৰেভিনিউ এক্সপেণ্ডিচাৰ গতিকে ৰেভিনিউ আৰু কেপিটেল বুলি পেলাই ইয়াত ভাগ কৰিব নালাগে অধ্যক্ষ মহোদয় ৰেভিনিউ এক্সপেণ্ডিচাৰ আমি ভাল কামৰ কাৰণে খৰচ কৰিছোঁ আজি আপোনালোকে কওক যে হেল্থৰ যিবিলাক এনেকুৱা ধৰণৰ কিছুমান আঁচনি আছে যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ মানে হৃদপিণ্ডৰ ফুটাৰো সেইবিলাকৰ কাৰণে আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ খৰচ হয় তাৰ পুঁজি এখন বাজেটত ধৰা আছে গতিকে আপোনালোকে ক'ব নেকি যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কাৰণে এই কামবিলাক আমি কৰিব নালাগে যে বহুতো আঁচনি কমিটেড এক্সপেণ্ডিচাৰ কিমান প্লিজ কমিটেড এক্সপেণ্ডিচাৰ অনাৰেবল মেম্বাৰ এনেকে হস্তক্ষেপ কৰি ঠিক হোৱা নাই কোনো ৰিপ্লাইৰ মাজত চাহ জনগোষ্ঠীৰ কথা ক'লে হস্তক্ষেপ কৰে মহিলাৰ কথা ক'লে হস্তক্ষেপ কৰে চাহ জনগোষ্ঠী আৰু মহিলাক ইমান কিয় বেয়া পায় কিয় ইমান বেয়া পায় আপোনাৰ চাহ জনগোষ্ঠীৰ কথা ক'লে মহিলাৰ কথা ক'লে কিয় ইমান বেয়া পায় প্লিজ ৰিপ্লাইটো হস্তক্ষেপ কৰা নাই বাজেটত অধ্যক্ষ মহোদয় আচলতে বাজেটত বহুতো ভিতৰলৈ যোৱাই নাই বাজেটখন ভিতৰলৈ যোৱা হ'লে কিছু কাম তেওঁলোকে ভাল পালেহেঁতেন ইয়াৰ বাজেটত কি আছে আপোনালোকে চাওক যে আমি কেনেকৈ চৰকাৰ চলাব বিচাৰিছোঁ যে কমপ্লিটলি আজি কি হৈছে আমি কৈছোঁ যে আমাৰ ডিব্ৰুগড়ত এটা আমাৰ ছেকেণ্ড কেপিটেল হ'ব লাগে কিয় হ'ব লাগে ছেকেণ্ড কেপিটেল কিয় হ'ব লাগে তাত গ্ৰ'থ হ'ব লাগে আজি আপোনালোকে কেনেকুৱা ধৰণৰ এখন অসমলৈ লৈ যাব বিচাৰিছে এফালে আপোনালোকে এখন উন্নয়নমুখী অসমৰ কথা কৈছে আৰু যিখিনি কথা কয় আপোনালোকে সেই কথাখিনি আপোনালোকে সমৰ্থন নকৰে আজি ৰাজ্যখন কেনেধৰণে পৰিচালনা কৰিম আমি ষ্টেটাছটো মেইনটেইন কৰিম নে আমি ডাইনামিক ৱেত যাম ডাইনামিক ৱেত যাব লাগে তেতিয়া আমি কম্পিটিশ্যন কৰিব লাগিব বেলেগ ৰাজ্যত যদি কম্পিটিশ্যন কৰিব লাগে ফ'ৰ লেনিং ৰাস্তা বনাব লাগিব মেডিকেল কলেজ বনাব লাগিব টাটা ছেমি কণ্ডাক্টৰ আনিব লাগিব আজি ৰাজ্যখনৰ বাহিৰত যদি ল'ৰাবিলাকৰ গমন আমি পশ্চাদমুখী কৰিব লাগে ৰাজ্যখনে ঘূৰাই আনিব লাগে টাটা ছেমি কণ্ডাক্টৰ প্ৰজেক্ট আমি অসমত আনিব লাগিব আৰু লগতে এডভান্টেজ আসামৰ বেনিফিট আমি ল'ব লাগিব আজি এডভান্টেজ আসামে অসমত আহিবলৈ পৰিৱেশ সৃষ্টি কৰিছে অধ্যক্ষ মহোদয় আপুনি নিজে দেখিছে যে কিমান আজি মানে প্ৰায় 50ৰো বেছি আজি দেশে ইয়াত পাৰ্টিচিপেট কৰিছে আজি ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকে পাৰ্টিচিপেট কৰিছে অসমক এখন ডেষ্টিনেশ্যন হাব বুলি লৈছে আমি লেণ্ড বেংক অসমৰ প্ৰথমভাৱে তৈয়াৰ কৰিছোঁ আজি MSMEবিলাক আপোনালোকে দেখিছে কিমান ধৰণে উদ্যোগীকৰণৰ কাৰণে এটা পৰিৱেশ অসমৰ সৃষ্টি হৈছিলে আগতে কিন্তু তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হোৱা নাছিল আজি এডভান্টেজ আসামে এই পৰিৱেশ সৃষ্টি কৰাত আমাক আজি সহায়ক ভূমিকা গ্ৰহণ কৰিছে আৰু সেইকাৰণে আজি অসমত আজি ভাৰতবৰ্ষৰ সকলো মানুহ আজি ইয়ালৈ আহিছে আজি বিশ্বৰ মানুহবিলাক ইয়ালৈ আহিছে আৰু চবেই কৈছে যে অসমে অধ্যক্ষ মহোদয় আমাৰ যি মানে বিকশিত অসম 2047 চনত অসমে ভাৰতবৰ্ষক
নেতৃত্ব দিব মহোদয় যদি আমি এনেধৰণে কাম কৰি যাব পাৰোঁ এইখিনি কথা মই আপোনালোকক ক'লোঁ গতিকে মই এইখন বাজেটত বহুত আঁচনি ৰাখিছোঁ যিবিলাক আঁচনিয়ে অসমৰ দৰিদ্ৰ মানুহক সকাহ দিয়ে অসমৰ মহিলাসকলক সকাহ দিব অসমৰ অন্নদাতাসকলক সকাহ দিব অসমৰ কৃষকসকলক সকাহ দিব আৰু সামগ্ৰিকভাৱে অসমক এখন উদ্যোগীকৰণৰ ক্ষেত্ৰত শক্তিশালীভাৱে অৰ্থনৈতিকভাৱে এখন ৰাজ্যত পৰিণত কৰিব সেইটো মোৰ দৃঢ় বিশ্বাস অধ্যক্ষ মহোদয় সেইকাৰণে মই বহুত বেছি দীঘলীয়া কৰিব খোজা নাই মই এটা কথা ক'ব বিচাৰিছোঁ সিদিনাখন আমাৰ LOP লিডাৰ অপজিশ্যন কৈছিলে যে তেখেতে কৈছিলে যে মই প্ৰথমেই ক'লোঁ যে চাহ জনগোষ্ঠীৰ কাৰণে যিখিনি আমি আঁচনি আনিছোঁ সেইখিনি আমাৰ এটা তেওঁলোকৰ প্ৰতি বিনম্ৰ স্বীকৃতি মাথোন আৰু তাৰপিছত তেখেতে কৈছিলে লাচিত বৰফুকন অধ্যক্ষ মহোদয় বীৰ লাচিত বীৰ বীৰাংগনাসকলক জীয়াই ৰখাটো আমাৰ এটা জাতীয় দায়িত্ব আৰু সেইকাৰণে আমি তেখেতসকলক আচলতে তেখেতসকলৰ কাৰণে কি কাম কৰিব পাৰিছোঁ অধ্যক্ষ মহোদয় সেইটো কথা নহয় যে আমাৰ কথা হৈছে বীৰসকলক আমি স্বীকৃতি দিয়া আজি লাচিত বৰফুকনক বীৰ হিচাপে আমি জাতীয় বীৰ হিচাপে ৰাষ্ট্ৰীয় বীৰ হিচাপে স্বীকৃতি দিবৰ কাৰণে আমি দিল্লীলৈ গৈছোঁ 400 বছৰীয়া তেখেতৰ মানে পালন কৰিবৰ কাৰণে আমি দিল্লীলৈ গ'লোঁ তাৰপিছত যিখিনি কথা LOP ডাঙৰীয়া আপুনি কৈছে সৰু সুৰা কথাবোৰত মই তেনেকুৱা ধৰণৰ কথাত মই নাযাওঁ মই এটাই কথা কৈছোঁ যে আমাৰ ৰাজ্যখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰে যে আমাৰ হেৰিটেজ সভ্যতা সংস্কৃতি অসমীয়া মানুহৰ মান সন্মান আমি সকলোৱে বৃদ্ধি কৰিব লাগে সেইটোৱে সকলোতকৈ ডাঙৰ কথা যে আমি সকলো জাতি জনগোষ্ঠী আমি একত্ৰিতভাৱে এখন ভাল অসম তৈয়াৰ কৰিব লাগে আৰু সেইকাৰণে আমি দিনে নিশাই অধ্যক্ষ মহোদয় আমি কাম কৰি গৈছোঁ গতিকে আমি আশা কৰিছোঁ যে এই বাজেটখনত আমি 63% আমাৰ এক্সপেণ্ডিচাৰৰ পৰা আমি 85% আমি কাম কৰিব সক্ষম হৈছোঁ আৰু আপোনাক মই এইটো কথা কৈছোঁ যে আমি আন্তৰিকতাৰে চেষ্টা কৰিম যাতে এই বাজেটখনত আমি ধাৰ্য কৰা পুঁজি 90% আমি ব্যৱহাৰ কৰিব পাৰোঁ মই মোৰ সতীৰ্থসকলকো আহ্বান জনাইছোঁ যিসকল বিভাগে বিভিন্ন বিভাগৰ মন্ত্ৰীসকল আছে বহুত মন্ত্ৰী ভালকৈ কাম কৰিছে তেওঁলোকে আৰু সেইকাৰণে আজি মই পাৰ্চেণ্টেজ আমি 85% হ'ব বুলি আমি কৈছোঁ যোৱাবাৰ 80% আছিলে তাৰ আগৰ 81% আছিলে আমি যথেষ্টখিনি কাম কৰিছোঁ কষ্ট কৰিছোঁ আৰু অৰুণোদয় আঁচনিৰ কথা আপোনালোকক মই শেষত কমকৈ ক'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনি যে অৰুণ উদয় এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত সূৰ্য উদয় হ'ব লাগে কিন্তু ইয়াৰ লজিকটো আপোনাৰ এইখন আঁচনিৰ লজিক নহয় প্ৰত্যেকটো আঁচনিৰ লজিক চাব আপোনালোকে যে এটা দৰিদ্ৰ পৰিয়ালক আমি সহায় কৰিব লাগে সাধাৰণতে আপোনালোকে চাব যে সমাজৰ পিছপৰা মানুহখিনিৰ নাম ক'লে কাক ক'ম 1 নম্বৰতে মহিলা গতিকে মহিলা সবলীকৰণ এই শব্দটো মই ব্যক্তিগতভাৱে কিন্তু ময়ো ভাল নাপাওঁ মই আজি সবল হৈছোঁ কিন্তু মই দুৰ্বল এগৰাকী মহিলাৰ সহায় হ'ব লাগিব সেইকাৰণে এগৰাকী মহিলা ইজনী আমি সখী বুলি কওঁ সখা বুলি কওঁ কিন্তু সেই দুৰ্বল শ্ৰেণীক হাত আগবঢ়াৰ দায়িত্ব হৈছে সামাজিকভাৱে আমাৰ সকলোৰে আমি সকলোৱে কাৰোবাৰ মাতৃ আমাক জন্ম দিছে কাৰোবাৰ পত্নী আমাৰ আছে আমাৰ সন্তান আছে গতিকে আমি স্ত্ৰী শক্তিৰ প্ৰতি আমি দায়বদ্ধ হ'বই লাগিব আৰু সেইকাৰণে স্ত্ৰী শক্তিক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ দায়িত্ব চৰকাৰৰ আছে আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সকলোকে সদনক ধন্যবাদ জনাম যে অৰুণোদয়ৰ নিচিনা এখন অভিলাষী আঁচনি যিখন আঁচনিত অসমৰ নিচিনা এখন মজলীয়া ৰাজ্যই 5,000 কোটি টকা আমি ৰাখিবৰ কাৰণে সক্ষম হৈছোঁ যিটো স্বাধীনতাৰ ৭৫ বছৰৰ পিছত মই ভাবোঁ যে মহিলাসকলৰ উত্তৰণৰ কাৰণে এইটো সৰ্বাধিক পুঁজি আমি ৰাখিছোঁ বাকী নিযুত মইনা জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই কৈছে মানে কি বুলি কয় আমাৰ যিসকল চৰ অঞ্চলৰ মানুহ আছে আজি নিযুত মইনা আছে মই আগতে এখন বিধানসভাত বহুবাৰ সেইখিনি একেখিনি কথাই কৈছোঁ যেতিয়া মই জাকিৰৰ লগত বহি আছিলোঁ তেতিয়া মই জাকিৰক কৈছিলোঁ যে জাকিৰ আজি আমি কি কাম কৰিব লাগিব সংখ্যালঘুৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে ক'ত গুৰুত্ব দিব লাগিব শিক্ষা যদি আমি শিক্ষাক গুৰুত্ব মানে দিলোহেঁতেন আজি কিন্তু সংখ্যালঘু মানুহৰ এই অৱস্থা নহ'লহেঁতেন অধ্যক্ষ মহোদয় এইখিনি কথা মই আপোনাক আজি স্পষ্টকৈ কৈছোঁ শিক্ষাৰ কাৰণে আজি সংখ্যালঘু মহিলাসকলকো উত্তৰণ হ'ব লাগিব সেই উত্তৰণত সহায় হ'ব নিযুত মইনা এই নিযুত মইনাৰ 4 লাখ 30 লাখত ইয়াত সংখ্যালঘু ছোৱালী নাই নেকি আপোনালোকে চাব সকলো গভৰ্ণমেণ্ট স্কুলত যিসকল সংখ্যালঘু ছোৱালী আছে তাত তেওঁলোকে উপকৃত হ'ব আৰু সংখ্যালঘু অঞ্চলতে বাল্য বিবাহ সকলোকে বেছি হয় অন্ধবিশ্বাস কুসংস্কাৰ সেই অঞ্চলবিলাকত থাকে
চাহ বাগানৰ অঞ্চলত অন্ধবিশ্বাস কুসংস্কাৰ থাকে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে 18 বছৰৰ পৰা বিবাহ দিব পাৰোঁ শ্ৰী শক্তিৰ ওপৰত যেতিয়া অধিকাৰ থাকে নিজৰ বিবাহৰ ওপৰত জীৱনৰ ওপৰত অধিকাৰ লোৱাৰ তাৰ কাৰণে আমি নিযুত মইনা আঁচনি আনিছোঁ ইয়াত এইবিলাকত কোনো জেণ্ডাৰ নাই স্পেচিয়েলি মই কৈছোঁ যে এইখন নিযুত মইনা আঁচনি জেণ্ডাৰ কিন্তু ইয়াত ধৰ্ম বিবেচিত হোৱা নাই সকলো ধৰ্মৰ মানুহে এই আঁচনিৰ পৰা বেনিফিট পাব গতিকে আমি তেনেধৰণে আহিছোঁ এইবোৰ কথা আমি মনত চিন্তাই কৰা নাই আপোনালোকে আছে সদনত এখন আমি এনেকুৱা এখন অসম বিচাৰিছোঁ উন্নয়নশীল বিকশিত অসম সেই অসমত আমি সকলোৱে সমমৰ্যাদাৰে সম অধিকাৰে আমি জীয়াই থাকিব পাৰোঁ সেই অসমখনকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে ৰাতি কাম কৰি আছে অধ্যক্ষ মহোদয় আপুনি নিজেই দেখিছে গতিকে আমি সেইবিলাক কথা অতীতটো আৰু খুচৰিবলৈ নাযাওঁ আৰু যিসকলে লোনৰ নামত মানে খুচৰি লাও বুঢ়া কৰিব খুজিছে সেই প্ৰৱণতা আপোনালোকে বাদ দিয়ক আমি যিখিনি লোন লৈছোঁ ৰিজাৰ্ভ বেংকৰ নিয়ম মতে আমি যিখিনি প্ৰাপ্য সেইখিনিয়ে লৈছোঁ আৰু অন্য ৰাজ্যবিলাকে যেনেধৰণে এই একে সংস্কৃতিৰে লোন লৈ বেছি লয় আমাৰ তালিকাখন আজি মই নাগাওঁ কাৰণ এইকাৰণে মোৰ গোৱাৰ ইচ্ছা নাই ইয়াত ৰাখি দিছোঁ একেলগে আপুনি লোন কৰি পেলাই এটা অপপ্ৰচাৰ কৰি পেলাই স্বীকৃতি লাও বুঢ়া কৰিব আৰু নালাগে অসমে আজি নিজৰ ভৰিত থিয় হৈছে অসম তাৰ পৰা আহি এখন বিকশিত অসমৰ যাত্ৰাত গৈছে আৰু সেইকাৰণে মই পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ যে অসমে আজি দক্ষভাৱে নিজৰ যোগ্যতা প্ৰকাশ কৰিছে আৰু সেইকাৰণে আজি অসম ডেষ্টিনেশ্যন হাব হ'বলৈ আগুৱাই গৈছে পুনৰবাৰ মই সেইকাৰণে অধ্যক্ষ মহোদয় মই কৈছোঁৱেই যে মোৰ মাতৃক মোৰ আইক মই কেনেধৰণে প্ৰশংসা কৰিম মই ভাবিব নোৱাৰোঁ সেইকাৰণে মই বাজেটত কৈছোঁৱেই অসমীয়া আই গুণানুগান গাইছোঁ সেইখন অসম সমৃদ্ধিশালী অসম হোৱাৰ স্বাৰ্থতে মই বাজেটখন প্ৰস্তুত কৰিছোঁ আৰু এইখিনি কথাৰে সকলোকে মই অনুৰোধ জনাইছোঁ যে মন্ত্ৰীসকলে ভালকৈ ইয়াৰ কামখিনি কৰিব লাগে আৰু বিধায়কসকলেও আপোনালোকৰ নিজৰ সমষ্টিত মোৰ বাজেটখনৰ যিখিনি বেনিফিট আপোনালোকে পাব 100% আপোনালোকে সেইখিনি গ্ৰহণ কৰি নিজৰ সমষ্টিৰ দৰিদ্ৰ মানুহৰ সেৱা কৰিবলৈ চেষ্টা কৰক অখিল গগৈ ডাঙৰীয়াকো মই কৈছোঁ তেখেতে মোক বহুতো মেছেজ দি থাকে অধ্যক্ষ মহোদয় মই কওঁ যে সকলোৱে কাম কৰিব লাগে এখন সুন্দৰ অসম ভাল অসম শক্তিশালী অৰ্থনৈতিকভাৱে সবল অসম ভৱিষ্যতে যাতে আমি অসমখনক লৈ গৌৰৱ কৰিব পাৰোঁ কোনেও যাতে কেতিয়াও ক'বলৈ সাহস নকৰে অসম ইজ এ লেণ্ড অফ লাহে আজি অসম আগুৱাই গৈছে সেই চিন্তা চৰ্চাৰে যাতে ভাৰতবৰ্ষৰ মানুহ অসমলৈ আহি গৈ সঁচা অৰ্থত অসমত সূৰ্য উদয় হৈছে আৰু 2047 চনত অসমে ভাৰতবৰ্ষক নেতৃত্ব দিব এইখিনি কথা কৈ সকলোলৈকে মোৰ পুনৰবাৰ কৃতজ্ঞতা জনাই মোৰ বাজেট ভাষণ ইমানতে সামৰণি মাৰিছোঁ